অনাঅসমীয়াৰ ধৃষ্টতা অনাঅসমীয়া মোবাইলত বন্দী কৰিলে অসমীয়া বোৱাৰীৰ গা ধোৱা ফটো ভাইৰেল কৰাৰ ভাবুকি দি অসমীয়া বোৱাৰীক ব্লেকমেইল অনাঅসমীয়া যুৱকৰ ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে চলাইছে উচ্ছেদ কাৰ্য তাকে লৈ সন্দেহযুক্ত মিয়াক লৈ অসম তল ওপৰ লাগি থকাৰ সময়তে এবাৰ অসমীয়া বোৱাৰীক ব্লেকমেইলিঙত নামিল অনাঅসমীয়া যুৱক অভিযোগ অনুসৰি এইগৰাকী মহিলাই গা ধুই আছিল নিজৰ ঘৰত কিন্তু আলহী হিচাপে অহা নৰেন্দ্ৰ পণ্ডিত নামৰ এজন যুৱকে মোবাইলত বন্দী কৰে মহিলাগৰাকীয়ে গা ধুই থকা ফটো তাৰ পাছতে অনাঅসমীয়া যুৱকগৰাকীয়ে আৰম্ভ কৰে ব্লেকমেইলিং প্ৰায় মহিলাগৰাকী অসৎ কামৰ বাবে প্ৰস্তাৱ দিয়ে যুৱকগৰাকীয়ে আৰু যদি যুৱকগৰাকীৰ প্ৰস্তাৱ মানি নলয় তেন্তে সমস্ত ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে যুৱকগৰাকীয়ে অৱশেষত ন্যায় বিচাৰি অনাঅসমীয়া ব্লেকমেইলিঙৰ বলি হোৱা মহিলাগৰাকীক কাষ চাপিল বীৰ লাচিত থানাৰ মই চিনি পাওঁ ল'ৰাটো আমি ফেক্টৰীত কাম কৰোঁতে মানে ল'ৰাজনৰ লগত চিনাকি হৈছিলোঁ এটা ভাল বন্ধুত্ব হিচাপে চিনাকি হৈছিলোঁ তেওঁ আমাৰ ঘৰলৈ যায় আমাৰ ঘৰত ৰং চং মাৰি দিছিলে গৈ কেনে তাৰপিছত এদিন দিনত গৈ কেনে সি আমাৰ ঘৰত গৈ বহি আছে তাৰপিছত মই গা ধুই অহাত সি মোৰ ফটোকপি ক্লিক কৰিলে সেই ফটোকপিক লৈ মানে সি মোক মানে ব্লেকমেইল কৰি থাকে কয় যে মোৰ লগত এনেকৈ কথা পাতিব লাগিব তই মোৰ লগত আমুকটো কৰিব লাগিব মানে মোক বেয়াকৈ মানে মোক কয় মানে সি তাৰ কথা মানে মই মানিব লাগে তাৰ কথা নামানিলে সি মোক কয় মোৰ ফটোকপি মানে সি মোক ভাইৰেল কৰি দিম বুলি কয় তাৰপিছত মই সেনেকৈ মানে তাৰ কথা মতে চলি গ'লোঁ আৰু যেতিয়া ক'লোঁ মই তোৰ কথা মতে আৰু চলিব নোৱাৰোঁ মই মোৰ সংসাৰখনৰ কথা ভাবোঁ তই তোৰ সংসাৰখনৰ কথা ভাব তেতিয়া সি মোক মানে ঘৰত মানে এনেকৈ অশান্তি কৰে গৈ কেনে ৰাস্তাত অশান্তি কৰে মোক ঘৰত অশান্তি কৰে মানে মই জানো নৰেন্দ্ৰ পণ্ডিত ল'ৰাজনৰ নাম ঘৰ মাইজান ডিব্ৰুগড় মাইজান কি কৰে ৰঙৰ কাম কৰে আপুনি কেনেকৈ লগ পাইছিল মই ফেক্টৰীত লগ পাইছিলোঁ তাক ফেক্টৰীত সি ৰং মাৰিব গৈছিলে ফেক্টৰীত ৰং মাৰিব যাওঁতে সেনেকৈ চা চিনাকি হৈছিলে তাৰ লগত মোক ন্যায় লাগে এতিয়া আপুনি আৰক্ষী কাষ চাপিছে গৈছিলোঁ আৰক্ষীৰ ওচৰলৈ গৈছিলোঁ আৰক্ষীয়ে কিন্তু এইটো একো হেৰি নকৰিলে সেইকাৰণে মই বীৰ লাচিত থানাৰ ওচৰত কাষ চাপিবলৈ মই মানে বাধ্য হ'লোঁ আৰক্ষীক আপুনি লিখিতভাৱে দিছিলে নেকি দিছিলোঁ এখন তাহাঁতৰ ঘৰৰ মানুহে গৈ কেনে যে মোৰ ঘৰত অশান্তি কৰিছেগৈ বুলি মই দিছিলোঁ এখন দুপদ দুবে কমাণ্ড হয় যে অসমত অসমীয়াৰ ওপৰত যে বহিৰাগত অনা অসমীয়াখিনি আধিপত্য চলিছে অত্যাচাৰ চলিছে সেয়াৰ জ্বলন্ত প্ৰমাণ হিচাপে আজি আমাৰ অসমীয়া ভনী এগৰাকী শ্লীলতা হানি কৰি ব্লেকমেইলিঙৰ নিচিনা এটা কাৰ্য কৰিবলৈ গৈ আছে এজন বিহাৰী সম্প্ৰদায়ৰ যুৱক নৰেন্দ্ৰ পণ্ডিত বুলি কয় এজন ভুক্তভোগী অসমীয়া ভনীয়ে আমাক এটা আহি গোচৰ দিলেহি যে কান্দি তেখেতক এজন বিহাৰী সম্প্ৰদায়ৰ নৰেন্দ্ৰ পণ্ডিত বোলা এজন লোকে গা ধুই থকা অৱস্থাত এখন ফটো তুলি সেই ফটোখনে পৰ্যায়ক্ৰমে ব্লেকমেইলিঙত ব্যৱহাৰ কৰি আছে আৰু সেই ব্লেকমেইলিঙৰ ফটোখন দেখাই তেখেতে কয় যে যদি শাৰীৰিকভাৱে তেওঁৰ লগত সময় নিদিয়ে তেতিয়াহ'লে তেওঁ এই ফটোবিলাক ৰাজহুৱা কৰি দিব কিন্তু পৰ্যায়ক্ৰমে সেই বিষয়টোতকৈ অতি গভীৰ আৰু ডাঙৰ বিষয়টো হৈছে কি অসমত অসমীয়া ভূমিপুত্ৰৰ ওপৰত কোনোবা বিহাৰৰ পৰা অহা বিহাৰীয়ে যৌন শোষণ কৰিব পৰা হৈ গ'ল নেকি আজিলৈকে আজি কি অসমীয়া বাই ভনী বিহাৰী ওচৰত লাঞ্ছিত বঞ্চিত হ'ব পৰা এটা সময় পালেহি নেকি বাৰে বাৰে এটাই কথা বাৰে এটা অভিযোগ আহি থাকে যে কোনোবা অসমীয়া ছোৱালীজনীক অনা অসমীয়া বহিৰাগতে শোষণ কৰি আছে এতিয়া লাজৰ কথা আৰু আমি অসমৰ চৰকাৰক আহ্বান জনাইছোঁ কাৰ্পিত ধৰণৰ এই বিহাৰী সম্প্ৰদায়ে কিছুমান ধুৰন্ধৰ ডাকু ৰূপে বিহাৰত হয়তো ডকাইতি কৰি আহি ইয়াত অসমত স্থাপিত হৈ অসমীয়া ছোৱালীক শ্লীলতা হানি কৰাৰ দৰে কাৰ্য সংঘটিত কৰিব সাহস ক'ত পালে তেওঁলোকে এতিয়া পৰ্যায়ক্ৰমে আমি এই বাইদেউগৰাকীক ভুক্তভোগী মহিলাগৰাকীক আৰক্ষী চকীলৈ লৈ যাম আৰক্ষীৰ ওচৰত গতাই দি আইনী মেৰ পাকত ভৰাই তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নকৰে বিহিত ব্যৱস্থা কৰিবলৈ আহ্বান জনাম প্ৰথমে তাৰপিছত যদি বিহিত ব্যৱস্থা নকৰে ইয়াৰ পিছত পৰ্যায়ক্ৰমে বীৰ লাচিত থানাই যিটো ষ্টাইলত কাম কৰে সেই ষ্টাইলত কাম কৰিবলৈ কিন্তু আমি বাধ্য এতিয়া আমি বাৰে এটা উনুকিয়াই দিওঁ অসমত বৰ্তমান অসমীয়াৰ ওপৰত যে অত্যাচাৰ চলিছে তাৰ জ্বলন্ত প্ৰমাণ এইটোৱে বুলি নহয় বাৰে ক্ৰমান্বয়ে এই অত্যাচাৰৰ তালিকাখন বাঢ়ি গৈ আছে ইয়াৰ কিন্তু উত্তৰ যদি পোৱা নাযায় অনাগত দিনত যে অসমত অসমীয়াই যে আজি দুৰ্ভোগত ভুগিব লাগিব সেয়া খাটাং হৈ এই জ্বলন্ত প্ৰমাণ ধৰণৰ উদাহৰণটোৱে প্ৰকাশ ঘটিছে ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ